নমস্কাৰ LPUPৰ 4500 নিযুক্তি নিৰ্বাচনৰ অধিসূচনা জাৰি হোৱাৰ আগতে হ'বনে জেনেৰেল ভেৰিফিকেশ্যন কেতিয়া আৰম্ভ হ'ব বা NCC ভেৰিফিকেশ্যনৰ কাৰণে নটিফিকেশ্যন এতিয়া কিয় প্ৰকাশ পোৱা নাই এই সম্পৰ্কত বিভিন্নজন প্ৰাৰ্থীয়ে আমাক কমেন্ট সেকশনত সুধি আছিলে গতিকে সেই বিষয়টো লৈ কিছু আপোনালোকক কথা আগবঢ়াব বিচাৰিছো প্ৰথমেই আপোনালোকে এই বিষয়টো আৰম্ভ কৰাৰ আগতেই মুখ্যমন্ত্ৰী মহোদয়ে ফেচবুক লাইভ যোগে নিযুক্তিৰ যিখিনি সূচী ঘোষণা কৰিছিল আপোনালোকে সকলোৱে নিশ্চয় সেই ফেচবুক লাইভৰ কথাখিনি চাইছিলে আৰু ভিডিঅ'টোৰ শেষত আমি তাৰ কিয়দাংশ লগাইও দিম বাৰু কিন্তু মুখ্যমন্ত্ৰী মহোদয়ে স্পষ্টভাৱে 4500 নিযুক্তিৰ কথাটো কোৱা নাই কিয়নো নিযুক্তিৰ কাৰণে যিখিনি প্ৰিলিমিনাৰী প্ৰসেছ সেই প্ৰসেছখিনিতে আছে বুলি ক'ব লাগিব কিয়নো মাত্ৰ ভেৰিফিকেশ্যনৰ কিছু অংশহে হৈছে NCC ভেৰিফিকেশ্যন হ'বলৈ আছে আৰু জেনেৰেল ভেৰিফিকেশ্যন হ'বলৈ আছে তাৰ পিছত মেধা তালিকা সমূহ প্ৰকাশ পাব প্ৰভিজনাল আৰু তাৰ পিছতহে ফাইনেল মেৰিট লিষ্ট প্ৰকাশ পাব আৰু তাৰ পিছত নিযুক্তি গতিকে যদি ফেব্ৰুৱাৰী মাহতেই অধিসূচনা জাৰি হয় তেনেহলে সময় কিন্তু যথেষ্ট কম আছে কিন্তু নিযুক্তি যেতিয়াই নহওক কিয় যদি ভেৰিফিকেশ্যনৰ কামখিনি সময়মতে হৈ থাকে নিশ্চয় কেণ্ডিডেট সকলৰ মনত যিখিনি আশংকা আছে সেইখিনি নিশ্চয় নোহোৱা হ'ব বহু প্ৰাৰ্থীয়ে নতুন বিজ্ঞাপন কেতিয়া প্ৰকাশ পাব সেই সংক্ৰান্ততো তেওঁলোকে কমেন্ট সেকশনত সুধি আছিলে গতিকে নতুন বিজ্ঞাপনৰ ক্ষেত্ৰত আপোনালোকে জানে যে ডিসেম্বৰ মাহৰ শেষত বা জানুৱাৰী মাহৰ প্ৰথম 10 দিনৰ ভিতৰতে LPUP বা GTPGৰ বিজ্ঞাপনসমূহ প্ৰতি বছৰে প্ৰকাশ পাই আহিছে যোৱাবাৰো 8 ডিসেম্বৰত প্ৰকাশ পাইছিলে 4500 বিজ্ঞাপন তাৰ আগত যিটো 5500 নিযুক্তি হৈছে তাত হেতু 23 চনৰ ডিসেম্বৰ মাহৰ 26 তাৰিখত প্ৰকাশ পাইছিলে গতিকে সেই একে সূচীতে যদি আশা কৰা হয় এই ডিসেম্বৰ মাহৰ শেষৰ ফালে অথবা জানুৱাৰী প্ৰথম সপ্তাহতে বিজ্ঞাপন প্ৰকাশ পাব পাৰে 4500 যিসকল প্ৰাৰ্থী তেওঁলোকে পৰৱৰ্তী ভেৰিফিকেশ্যনৰ কাৰণে জাননী কেতিয়া প্ৰকাশ পাব তাক লৈ বিভিন্নজন চিন্তাত আছে কিন্তু এটা কথা নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত যদি ভেৰিফিকেশ্যনসমূহ হৈ যায় মেৰিট লিষ্টসমূহ প্ৰকাশ পায় তেনেহলে তাত কোনো চিন্তাৰ কোনো কাৰণ নাই কিয়নো ভেৰিফিকেশ্যন প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হৈছে আৰু নিৰ্দিষ্ট সময়ৰ ভিতৰতহে কামখিনি হ'ব আৰু যিহেতু আগন্তুক নিৰ্বাচনৰ অধিসূচনাৰ কথাও আছে গতিকে ফেব্ৰুৱাৰী মাহৰ শেষৰ ফালে যদি অধিসূচনা জাৰি হয় গতিকে মাজত জানুৱাৰী মাহটো আছে আৰু ডিসেম্বৰৰ 10 দিন মান আছে মাজতে খুব বেছি এমাহ ডেৰ মাহৰ সময়সীমা আছে নিযুক্তিলৈকে গতিকে চৰকাৰে ইচ্ছা কৰিলে নিশ্চয় সকলোখিনি কাম খৰতকীয়াকৈ কৰিব পাৰে অৱশ্যে সকলো শিক্ষা বিভাগ আৰু চৰকাৰৰ ওপৰত নিৰ্ভৰ কৰিব কেতিয়ালৈ নিযুক্তি দিয়াৰ পৰিকল্পনা কৰিছে আৰু লগতে নতুন বিজ্ঞাপনো যদি পূৰ্বৰ ধাৰাবাহিকতা অটুট ৰাখে তেনেহলে ডিসেম্বৰ শেষত বা জানুৱাৰীৰ আৰম্ভণিতে প্ৰকাশ পাব কিয়নো বিভিন্ন বিদ্যালয়বিলাকৰ তেওঁলোকৰ মাৰ্চ মাহলৈকে যি তেওঁলোকৰ ভেকেন্সি বিলাক বিচাৰিছে গতিকে সেই ভেকেন্সি তালিকা বিচৰালৈ চাই শীঘ্ৰেই ডিসেম্বৰৰ শেষত বা জানুৱাৰীৰ আৰম্ভণিতে বিজ্ঞাপন প্ৰকাশ পোৱাৰ পূৰ্ণ সম্ভাৱনা আছে আৰু এই সম্পৰ্কত অধিক তথ্য পালে আপোনালোক নিশ্চয় অৱগত কৰিম জানুৱাৰী মাহৰ 15 তাৰিখৰ পিছত আমি CM ট্ৰিপুলে কোন তাৰিখৰ পৰা দিম সেই বিষয়ে আপোনালোকক অৱগত কৰিম আৰু প্ৰত্যেকখন জিলাৰ সদৰত আমি এটা অনুষ্ঠান পাতি এই CM ট্ৰিপুলে এই আঁচনিটোৰ হিতাধিকাৰীসকলক আমি ধন বিতৰণ কৰিম যিমান কেইখন জিলাৰ সদৰত পাৰো মই যাম আৰু যিকেইখনত মই যাব নোৱাৰো আমাৰ মন্ত্ৰীসভাৰ সদস্য বিশেষকৈ উদ্যোগ মন্ত্ৰী ডাঙৰীয়া নিজে গৈ আপোনালোকক বিতৰণ কৰিব আমি নিশ্চিতভাৱে নিৰ্ধাৰিত সময় এই বিত্তীয় বৰ্ষ ফেব্ৰুৱাৰী মাহৰ জানুৱাৰীৰ 15 তাৰিখৰ পিছত আৰু ফেব্ৰুৱাৰী মাহৰ প্ৰথম 15 দিনৰ ভিতৰত এই আঁচনিৰ ধন আপোনালোকৰ মাজত বিতৰণ কৰিম ইয়াৰ পিছত বহু কেজনে মোক নিযুক্তিৰ বিষয়ে সুধি আছে সকলোৱে জানে যে ডাইৰেক্টৰেট অফ হেল্থ সাৰ্ভিস আৰু ডাইৰেক্টৰেট অফ মেডিকেল এডুকেশ্যন অৰ্থাৎ স্বাস্থ্য বিভাগৰ নিযুক্তিসমূহ আমি 22 তাৰিখে দিম কিন্তু চাহ বাগিচাৰ 3% ৰিজাৰ্ভেশ্যনত যিসকলে চাকৰি পাইছে তেওঁলোকক আমি নিযুক্তি পত্ৰ 23 তাৰিখে দিম এটা নিযুক্তি সকলোৰে বাবে নিযুক্তি
22 তাৰিখে হ'ব আৰু চাহ বাগিচাৰ ল'ৰা ছোৱালীখিনিৰ বাবে আমি 23 তাৰিখে নিযুক্তি পত্ৰ বিতৰণ কৰিম। এতিয়া দ্বিতীয় প্ৰশ্নটো মোক কৰি আছে বহুতে যে এডিআৰই নিযুক্তি কেতিয়া হ'ব, আৰু প্ৰশ্ন কৰোঁতে দুই এজনক মই অধৈৰ্য হোৱাও দেখা পাইছোঁ। যোৱাবাৰো এডিআৰই নিযুক্তিৰ ফলাফল ঘোষণা আৰু নিযুক্তিৰ মাজত যথেষ্ট সময় আমি লৈছিলোঁ, কাৰণ যিসকলে খুব সোনকালে ইম্পেচেণ্ট হৈ যায় তেওঁলোকক মই এটা কথা বুজাব খোজোঁ যে আমাৰ যুৱক সমাজৰ বা উদীয়মান যুৱকসকলৰ আমি সকলো কথাতে অধৈৰ্য, আমাক সকলো কথা সোনকালে লাগে, কিন্তু চৰকাৰে হাতীৰ দৰে খোজকাঢ়ে, লাহে 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 খোজকাঢ়ে যাতে ভুল হৈ নাযায়। এডিআৰই তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নিযুক্তিৰ পিছত 38টা বিভাগত ইয়াক আমি বিতৰণ কৰিব লাগে। 38টা বিভাগে প্ৰায় 60টাতকৈ অধিক সঞ্চালকালয়ৰ মাজত এই পদসমূহ বিতৰণ কৰিব লাগে। তাৰ পিছত তেওঁলোকক আকৌ অসমৰ বিভিন্ন জিলাত ভাগ কৰি আমি নিযুক্তি দিব লাগে। জিলা বিষয়াসকলে তেওঁলোকক ব্লক বা আন আৰু তলৰ কাৰ্যালয়লৈকে প্ৰেৰণ কৰিব লাগে। ই এটা ডাঙৰ প্ৰক্ৰিয়া। ইয়াৰ মাজতে দিব্যাংগ যিসকল 3% দিব্যাংগ যিসকলে চাকৰি পায় তেওঁলোককো আমি মেডিকেলি আৰু এবাৰ পৰীক্ষা কৰিব লাগে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়। এই গোটেই প্ৰক্ৰিয়াখিনি সমাপ্ত কৰোঁতে আমি ডিচেম্বৰ মাহলৈকে আমাক সময় লাগিব। জানুৱাৰী মাহৰ 10 তাৰিখৰ আগতে আমি চতুৰ্থ বৰ্গ এডিআৰইত যিসকলে উত্তীৰ্ণ হৈছে তেওঁলোকক আমি নিযুক্তি পত্ৰ দিম, আৰু জানুৱাৰী মাহৰ 15 তাৰিখৰ আশে পাশে তৃতীয় বৰ্গত যিসকলে উত্তীৰ্ণ হৈছে তেওঁলোকক আমি নিযুক্তি পত্ৰ বিতৰণ কৰিম। ইয়াৰ পিছত আৰু কেইটামান বিভাগৰ নিযুক্তি পত্ৰ আছে। ইঞ্জিনিয়াৰৰ নিযুক্তি পত্ৰ আছে, এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টৰ নিযুক্তি পত্ৰ আছে, আৰু বহুখিনি বিভাগীয় নিযুক্তি পত্ৰ আমাৰ সন্মুখত আছে। বিভাগীয় নিযুক্তি পত্ৰখিনি আমি ফেব্ৰুৱাৰী মাহৰ 10 তাৰিখৰ আগতে আমি শেষ কৰিম, কাৰণ নিৰ্বাচনৰ মডেল কোড অফ কণ্ডাক্ট যোৱাবাৰ 27 ফেব্ৰুৱাৰীত আহিছিল, আৰু সেইকাৰণে আমি অত্যন্ত সচেতন যাতে মডেল কোড অফ কণ্ডাক্ট অহাৰ আগতে আমি নিযুক্তি পত্ৰসমূহ দি সমাপ্ত কৰিব পাৰোঁ। সৰ্বশিক্ষা অভিযানৰ যিসকল শিক্ষক স্পেচিয়েল ৰিক্ৰুটমেণ্ট ড্ৰাইভৰ জৰিয়তে চৰকাৰলৈ আহিব তেওঁলোকৰো নিযুক্তিৰ পত্ৰ প্ৰদানৰ প্ৰক্ৰিয়া আমি ফেব্ৰুৱাৰী মাহৰ 10 তাৰিখৰ আগতে শেষ কৰিম। আপোনালোক নিশ্চিত থাকক, সকলোৱে নিযুক্তি পত্ৰ পাব যিসকলে উত্তীৰ্ণ হৈছে। আমি অধৈৰ্য হ'ব নালাগে। কোনোবাই কৈছে মই প্ৰাইভেট চাকৰি এৰি দিলোঁ। চৰকাৰে এই কথাবিলাক বিবেচনাত নলয়। চৰকাৰে মাত্ৰ যাতে আপোনালোকে চাকৰি কৰাৰ পিছত দৰমহা পায়, পেঞ্চন পায়, চাকৰি কাৰ্যকালত যাতে বিপদত নপৰে সেইকাৰণে আমি নিযুক্তি পত্ৰসমূহ ভাবি চিন্তি আমি সুন্দৰ কৰি দিব যত্ন কৰোঁ, আৰু অকণমান ভাল কৰি দি থকাৰ কাৰণে যোৱা 5টা বছৰত মোৰ চৰকাৰৰ দিনত কোৰ্টত কেছ হোৱা নাই, নতুনকৈ চাকৰি পোৱা ল'ৰা ছোৱালীয়ে কষ্ট পোৱা নাই, আৰু এটা সুন্দৰ ব্যৱস্থা এটা আমি অসম চৰকাৰৰ ভিতৰত আমি নিৰ্মাণ কৰিব পাৰিছোঁ, আৰু তাৰ